ক'ৰ পৰা আহিছিলে? মই বৰপেটা ডিষ্ট্ৰিক্ট হুকমানা গাঁৱৰ পৰা আহিছোঁ। হুকমানা গাঁৱৰ পৰা না? জিলা বৰপেটা জিলা? বৰপেটা। এনে আপোনাৰ কি সমস্যা লৈ আপুনি ইয়াত আহিছিল মন্দিৰত? মোৰ মানে সমস্যাটো আছিল, মই বিয়াৰ 12 বছৰ হৈছিল, ল'ৰা ছোৱালী একো হোৱা নাছিল। মই বহুত ডাক্তৰ দেখাইছোঁ। পিছত আপোনাৰ কথা শুনিলোঁ। মই 1 বছৰ আগত মানে ইয়াত আহিছিলোঁ, 3-4 বাৰ আহিছিলোঁ। তাৰপিছত ওপৰত বিশ্বাস ৰাখি আহিছিলোঁ। প্ৰভুৱে মোক এটা কন্যা সন্তান দিছে। কন্যা সন্তান দিছে? আপোনাৰ 3 মাহ হৈছে। আপোনাক ইয়াৰ আগতে আপুনি কি ডক্টৰৰ তাতে ট্ৰিটমেণ্ট কৰা নাছিল সন্তানৰ কাৰণে? কৰিছিল। আপুনি তাৰপিছত কি আপোনাৰ কোনো ফল অহা নাছিল? অহা নাছিল। কিন্তু এই মন্দিৰটো গম পোৱাৰ পিছত আপুনি যেতিয়া মন্দিৰত আহিলে, তাৰপিছত আপোনাৰ মানে 2 মাহ পিছত মানে এইটো হ'ল, সন্তানটো আহি গৈছে। এতিয়া বৰ্তমান সন্তানৰ বয়স 3 মাহ। 3 মাহ 1 দিন না? এতিয়া আপুনি প্ৰভু যীশুৰ ওপৰত ভৰসা বিশ্বাস কৰিছে নে? যে ঈশ্বৰে যে আপোনাক এই সন্তানটো দিলে, প্ৰভুক ধন্যবাদ দিম। আপোনালোকে শুনি ল'ব, কথাখিনি শুনি ল'ব। চাওক, 12 বছৰ যিজন ব্যক্তিৰ সন্তান নাই, ডক্টৰৰ লগত ইমান চিকিৎসা কৰাৰ পাছতো তেখেতৰ কোনো ফলাফল পোৱা নাই। কিন্তু তেখেতে আজি মন্দিৰৰ কথা গম পাই এই মন্দিৰত এনে 3-4 বাৰ আহিছে। অহাৰ পিছত আজি এই সন্তান পাইছে। এই সন্তানটো প্ৰভুৰ ওপৰত যিজনে বিশ্বাস ৰাখে না, 12 বছৰ নহয় 20 বছৰ পিছত আপুনি সন্তান পাব।